নমস্কাৰ গগো স্পোৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। দৰ্শকসকলক জানাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। অহা 25, 26, 27 মে'ত নেহেৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 8ম সংখ্যক ৰাষ্ট্ৰীয় কুম্ফু প্ৰতিযোগিতা। আৰু আমি এই প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ জানিবৰ কাৰণে আজি উপস্থিত হৈছোঁ উদযাপন সমিতিৰ লগতে ৰাজ্যিক কমিটিৰ কেইবাগৰাকীও আমাৰ লগত বিষয়ববীয়া আছে। আমাৰ লগত উপস্থিত আছে প্ৰশিক্ষক আজহাৰুল আমিন, লগতে উপস্থিত আছে উদযাপন সমিতিৰ ৱৰ্কিং প্ৰেচিডেণ্ট চিফু নাইচ বৰা, আৰু লগতে উপস্থিত আছে ৰাজ্যিক সমিতিৰ লগতে উদযাপন সমিতিৰ টেকনিকেল চেয়াৰমেন চিফু শংকৰ দত্তৰ দৰে বিশিষ্ট ব্যক্তিসকল। মই তেখেতসকলৰ পৰা জানিব বিচাৰিম এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সবিশেষ। মই প্ৰথমতে আহিব বিচাৰিছোঁ আজহাৰুল আমিন ডাঙৰীয়া আচলতে আপোনাক স্বাগতম জনাইছোঁ, যিহেতু আপোনালোকে 8ম সংখ্যক ৰাষ্ট্ৰীয় কুম্ফু চেম্পিয়নশ্বিপ পাতিবৰ কাৰণে গৈ আছে, গতিকে সবিশেষখিনি জানিব বিচাৰিছোঁ আপোনাৰ পৰা। ধন্যবাদ, নমস্কাৰ। আমি অসম কুম্ফু ক্ৰীড়া সন্থা আৰু অল আছাম কুম্ফু ব্ৰাদাৰহুড এছ'চিয়েশ্যনৰ উদ্যোগত আৰু অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ অধীনত আমি গুৱাহাটীত নেহেৰু ষ্টেডিয়ামত অহা 25, 26, 27 মে'ত এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু আপোনাৰ বিভিন্ন আমি অসমকে ধৰি বিভিন্ন ৰাজ্যবিলাক আমি নিমন্ত্ৰণ কৰিছোঁ। মহাৰাষ্ট্ৰ, হাৰিয়ানা, মেঘালয়, তাৰপিছত আপোনাৰ মিজোৰাম আৰু আপোনাৰ ছিকিমকে ধৰি ইফালে আপোনাৰ ত্ৰিপুৰা আহি আছে, আপোনাৰ মণিপুৰ আহিছে, কনফাৰ্মেশ্যন দিছে আমাক কেৰেলা, মধ্যপ্ৰদেশ আৰু আপোনাৰ ইফালে আপোনাৰ আৰু পাঞ্জাৱ, এনেকৈ বহুকেইখন ৰাজ্যৰ পৰা আমাক পঠাইছে, লিষ্ট পঠাইছে। গতিকে আপোনালোকক জনাব পৰা সুখী হৈছোঁ যে অসমত যে আমি কুম্ফু যে আমি কৰি আছোঁ, ধৰক ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ সমৰ কলা কেনেকৈ আমি তেখেতসকলক সমৰ কলা এই প্ৰতিভা কেনেকৈ তেখেতসকলৰ মাজত বিয়পাব পাৰোঁ, কেনেকৈ কুম্ফু এনেকুৱা এটা মাৰ্চেল আৰ্ট যিটো আপোনালোকে জানে, আপোনালোকক নতুনকৈ ক'বলগীয়া একো নাই। খুব সুন্দৰ সমৰ কলাৰ গোটেই অধ্যায়খিনি ইয়াতে আছে। ছাত্ৰ ছাত্ৰীৰ আত্মৰক্ষাৰ লগতে আপোনাৰ গোটেইখিনি বস্তু কলা কৌশল ইয়াৰ পৰা শিকিব পাৰে, কেনেকৈ চেল্ফ ডিফেন্স নিজক কেনেকৈ বচাব পাৰি। আৰু আমি তাহানিতেই যেতিয়াৰ পৰা শিকিছিলোঁ তেতিয়াৰ পৰা আমি দেখিছোঁ যে কুম্ফুত আমাৰ যেতিয়া বন্ধুসকল বা ছাৰসকলে কৈছিলে বহু ল'ৰা ছোৱালী এতিয়ালৈকে বৰ্ডাৰত চাকৰি কৰা, আৰ্মি, CRP, ডিফেন্সত বহুত কুম্ফুত এনেকুৱা এটা আৰ্ট হয় যিটো শিকাৰ পাছত ভাল এটা সমৰ কলাবিদ হৈ গঢ়ি উঠিব পাৰি। গতিকে সেই অনুযায়ী আমি অসমতো এনেকুৱাকৈ বিভিন্ন আগতেও এনেকুৱা অৰ্গেনাইজ কৰিছোঁ, নৰ্থ ইষ্ট চেম্পিয়নশ্বিপ, ষ্টেট লেভেল, নেশ্যনেল লেভেল আমি এনেকৈ অৰ্গেনাইজ কৰিছোঁ। বিভিন্ন দেশত আমি গৈছোঁ খেলিব, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত। গতিকে আমি অসমো পিছপৰা নহয়, অসমৰো বহুত সুন্দৰ আমাৰ আয়োজন এটা আমাৰ কেপাচিটি আছে। গতিকে আমাৰ অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি চিফু CL লামা ছাৰ আহিব, নাগালেণ্ডৰ জেন্থো আওমি, তেওঁ গ্ৰেণ্ড মাষ্টাৰ হয়, নয়ন সিং ছাৰ, ৰমেন সিং ছাৰ, এনেকৈ কেৰেলাৰ MG দিলীপ ছাৰ, আৰু আপোনাৰ গোটেইখিনি ধৰক আমাৰ অসমৰ অমৰ সিং দেউৰী ছাৰ, জ্যোতিপ্ৰসাদ দেউৰী ছাৰ, চিফু শংকৰ দত্ত ছাৰকে ধৰি আমাৰ গোটেই বিশিষ্ট যে হৰেণ চুতীয়া ছাৰ তিনিচুকীয়াৰ বহুত ডাঙৰ এজন সমৰ কলাবিদ, আৰু আমাৰ চিফু ৰাজকুমাৰ ছাৰ যি তেখেত এখন ফাউণ্ডাৰ প্ৰেচিডেণ্ট আমাৰ অসম কুম্ফু ক্ৰীড়া সন্থাৰ, তেখেত বহুত ভাল সমৰ কলাবিদ হয়। গতিকে তেখেতসকলক গোটেইবিলাকে আপোনালোকে লগ পাব, আৰু কুম্ফুৰ একদম নিষ্ঠা আৰু একদম সুচাৰুৰূপে সুন্দৰকৈ আমি কুম্ফুৰ এই খেলখন আয়োজন কৰিম। আপোনালোকে দেখিব সুন্দৰ থকা মেলা ব্যৱস্থা আমি কৰিছোঁ। আমি গোটেই ৰাইজক আৰু গোটেই ছাত্ৰ ছাত্ৰীসকলক অসমৰ প্ৰতিখন জিলা, লগতে অসমৰ বাহিৰৰ যিমান ৰাজ্য আছে, ভাৰতীয় কুম্ফু সন্থাৰ অধীনত থকা আমাৰ অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ অধীনত থকা সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে সকলোকে আহক আৰু এই খেল উপভোগ কৰিব, আৰু খেলত অংশগ্ৰহণ কৰাৰ বাবে আমি সকলোকে নিমন্ত্ৰণ দিছোঁ। কেইখনমান ৰাজ্য হ'ব বুলি আপোনালোকে আশা প্ৰকাশ কৰিছে? এতিয়ালৈকে আমাৰ 15খন ৰাজ্যৰ এতিয়ালৈকে আমাৰ লিষ্ট আহিছে। গতিকে 500-600ৰো অধিক ল'ৰা ছোৱালীৰ নাম আহিছে আমাৰ। গতিকে আৰু ধৰক নামবিলাক দিমবিলাক আমাক কৈ আছে, নাম পঠাবই অলৰেডি। টোটেল 500 হ'ব পাৰে? 500ৰ বেছি হ'ব আপোনাৰ বেছি। অসমৰ কিমানমান খেলুৱৈ ইয়াতে পাৰ্টিচিপেট কৰিব? অসমৰ আমি সকলোকে বহুত ল'ৰা ছোৱালীটো আমাৰ অসমৰ বহুত ল'ৰা ছোৱালী আছে, আমি সকলোকে দিয়া নাই, আমি চিলেকশ্যন খেলবিলাক পাতিব দিছোঁ। তাৰ পৰা মিনিমাম এতিয়া অসমৰ 200 ল'ৰা ছোৱালীৰ আমাৰ নাম আহিছে এতিয়ালৈকে। নলবাৰী, যোৰহাট, শিৱসাগৰ, এনেকৈ আপোনাৰ ডিব্ৰুগড়, বঙাইগাঁও, কোকৰাঝাৰ, ওদালগুৰি, আমাৰ কামৰূপ মেট্ৰ', কামৰূপ ৰুৰাল, এনেকৈ আপোনাৰ ধৰক তিনিচুকীয়া, তাৰপিছত কৰিমগঞ্জ, কাৰ্বি আলং, বিভিন্ন আমাৰ এফিলিয়েটেড 28খন জিলা আমাৰ লগত এফিলিয়েটেড হৈ আছে। গোটেইখিনি পৰীক্ষকসকলক মাতিছোঁ, তেখেতসকলৰ যিবিলাক ছিনিয়ৰ জুনিয়ৰ এনেকৈ পৰীক্ষকসকলো আহিব, আৰু সকলোকে আয়োজন কমিটিত আমি তেখেতৰ কামবিলাক আমি ভগাই দিছোঁ। আমি টিম ৱৰ্ক কৰি কেনেকৈ আমি খেলখন সুন্দৰভাৱে পৰিচালিত কৰিব পাৰোঁ, গোটেইখিনি আমি এজেণ্ডা বনাই লৈছোঁ। গতিকে আমি সকলোকে নিমন্ত্ৰণ দিছোঁ, আৰু আমাৰ শুভাকাংক্ষীসকলকো আমি নিমন্ত্ৰণ দিছোঁ, আহি আমাৰ খেলৰ সহায় সহযোগিতা আৰু লগতে আমাক এটা শুভকামনা জনায়। আৰু কি শাখাত খেলসমূহ অনুষ্ঠিত হ'ব?
খেলখিনি আপোনাৰ ল'ৰা ছোৱালী শাখাৰ চাব জুনিয়ৰ জুনিয়ৰ ছিনিয়ৰ এইখিনি শাখাত হ'ব আৰু ফাইট যিটো আমাৰ চান্দা বুলি কওঁ এইখিনি চান্দা ইভেণ্টতো হ'ব লগতে টাউলুৰ ইভেণ্ট হ'ব আৰু আপোনাৰ আৰু বিভিন্ন আমাৰ টুইচু চুইজাও এনেকৈ আমাৰ মানে ধৰক টাইচি এইবিলাক গোটেই মুভমেণ্টবিলাক আমাৰ অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনত গোটেই ৰিয়েল কুম্ফুৰ যিখিনি আৰ্ট আছে মানে যিখিনি চিলেবাছ আছে গোটেইখিনি আমাৰ লগত আছে মানে আমাৰ চিফু চিয়েল লামা ছাৰে যেনেকৈ আমাক মানে চিলেবাছখিনি দিছে সেইমতে আমি গোটেইখিনি আমি মানে মেনশ্যন কৰিছোঁ আৰু গোটেইখিনি হ'ব আৰু অফিচিয়েলখিনি ক'ৰ থাকিব অসমৰে থাকিব নে বাহিৰ ৰাজ্যৰ থাকিব বাহিৰ ৰাজ্যৰ থাকিব মহাৰাষ্ট্ৰৰ পৰা আহিব নাগালেণ্ড আহিব মণিপুৰ আহিব আপোনাৰ ত্ৰিপুৰা আহিব তাৰপিছত আপোনাৰ মেঘালয় আহিব অৰুণাচল প্ৰদেশ আহিব ইফালে কেৰেলাৰ পৰা আমাক টীম দিছে আৰু ধৰক মধ্যপ্ৰদেশৰো দিছে তাৰপিছত আপোনাৰ ধৰি লওক ইফালে আকৌ হাৰিয়ানা দিছে এনেকৈ বিভিন্ন মানে ৰাজ্যৰ পৰা আমাৰ অফিচিয়েল আহিব সকলোৱে আমি গোটেই মানে নেশ্যনেল খেলটো আপোনাৰ নেশ্যনেল খেল কাৰণে আমাৰ মানে কি সকলোকে তাৰমানে আপোনাৰ ধৰক এই নেশ্যনেলত আমাৰ নাপায় আমাৰ কেটেগৰী থাকে কিছুমান ষ্টেট লেভেল ৰেফাৰী ডিষ্ট্ৰিক্ট লেভেল নেশ্যনেল লেভেল গতিকে নেশ্যনেল লেভেলখিনি আমি লগ লাগি সকলোৱে চেমিনাৰ কৰিম খুব সুন্দৰ ডিচিপ্লিন মানে আমি কৰাই সেনেকৈ আমাৰ বাছনি কৰা হ'ব যে আমাৰ এইকেইজনে নেশ্যনেল ৰেফাৰী কৰিব পাৰিব চেণ্টাৰ ৰেফাৰীবিলাকে চেণ্টাৰ ৰেফাৰী কৰিব লাইন জাজেছবিলাকে লাইন জাজেছ কৰিব কেটেগৰী থাকে আপোনাৰ তাৰপিছত যিখিনি আমাৰ মানে মষ্ট ছিনিয়ৰ মানে আমাৰ গ্ৰেণ্ড মাষ্টাৰসকল তেখেতসকলে চিফ জুৰিত বহে মানে ধৰক সিদ্ধান্তবিলাক যদি সুচাৰুৰূপে হয় মানে আৰু ধৰক আমি ছাত্ৰ ছাত্ৰীসকলক সুন্দৰ মানে ড্ৰেছ কোডবিলাক আমি পূৰা ডিচিপ্লিনত কৰাব দিছোঁ আৰু এনেকুৱা আৰু অপেনিং চিৰিমনি বা ক্লজিং চিৰিমনি ৰাখিছে নেকি বা যদি অপেনিং চিৰিমনি হয় কেনেকৈ আপোনালোকে আয়োজন কৰিবলৈ মনস্থ কৰিছে আমি ৰাখিছোঁ নিশ্চয় আমাৰ এজেণ্ডাত থাকে এনেকুৱা আমি আমাৰ 25 যিটো আমাৰ মে' হয় সিদিনাখন আমাৰ গোটেইখিনি ছাত্ৰ ছাত্ৰীক আমি ৰিপৰ্টিং টাইম আৰু সিদিনাখন আহিব সুন্দৰকৈ আহি সিদিনা টীম ৰেজিষ্ট্ৰেশ্যন কৰিব মানে ধৰক টীম ৰেজিষ্ট্ৰেশ্যন কৰি তেখেতসকলৰ ৰুমবিলাক এলটমেণ্ট দিয়া হ'ব ৰুম এলটমেণ্টৰ পাছতে ধৰক তেখেতসকলৰ ৱেইটবিলাক চেকিং কৰিম আমাৰ যিটোকে কুম্ফুৰ সমৰ কলাৰ খেলবিলাক ৱেইটৰ ভিতৰত হয় আৰু বয়সৰ অনুপাতত হয় মানে ধৰক 3 কেজি 4 কেজি ৱেইটত থাকিব লাগিব আৰু বয়সটো মিলিব লাগিব গতিকে তেখেতসকলৰ গোটেইখিনি মিলাই লোৱাৰ পাছত আমি তেখেতে কোনটো কাৰ লগত মানে খেল পৰিব ল'ৰা বেলেগ ছোৱালী শাখাৰ বেলেগ এনেকৈ ধুনীয়া সুন্দৰকৈ মানে ধৰক আমি যিবিলাক ছেপাৰেশ্যনবিলাক কৰি লওঁ মিলাই লওঁ আমাৰ দায়িত্ববিলাক আমাৰ ছিনিয়ৰ প্ৰশিক্ষক থাকে টেকনিকেল ডাইৰেক্টৰ আমাৰ সংগত ছাৰ আছে এখেত আমাৰ অসম কুম্ফু ক্ৰীড়া সন্থাৰ মানে চিফ চেয়াৰমেন তেখেতে হয় মানে টেকনিকেল বডিটো এখেতে চায় আৰু এখেতৰ টীম আছে আৰু গোটেই টীম মানে টেকনিকেল বডিটো এখেতসকলে চাব আৰু আমিও আছোঁ থাকিম ছাৰহঁতৰ লগত ধৰক এনেকৈ চাই মিলাই সিদিনাখন আপোনাৰ কি হ'ব তাৰপিছত ৰেজিষ্ট্ৰেশ্যন হ'ব তাৰপিছত আমি তেখেতসকলক থকা খোৱাৰ গোটেইখিনি দিয়াৰ পাছত পিছদিনা ৰাতিপুৱা 26ৰ পৰা আমাৰ পতাকা উত্তোলন থাকিব শ্বহীদ তৰ্পণ থাকিব তাৰপিছত আমাৰ যিবিলাক ডাঙৰ ডাঙৰ গ্ৰেণ্ড মাষ্টাৰসকল আহিব তেখেতসকলে নিজৰ নিজৰ ৰাজ্যৰ মানে ফ্লেগবিলাক হষ্টিং কৰিব তেনেকৈ বস্তুখিনি তাৰপিছত আমাৰ যিবিলাক নিমন্ত্ৰণ অতিথি আছে চিফ গেষ্ট আছে তেখেতসকলৰ দ্বাৰাই আমি খেলবিলাক উদ্বোধনী কৰিম এনেকৈ আমাৰ খেল আৰম্ভ হ'ব মানে এখন প্ৰতিযোগিতা পতাৰ আঁৰত বহুখিনি কষ্ট লুকাই থাকে গতিকে আপোনালোকে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ দৰে এখন প্ৰতিযোগিতা পাতিবৰ কাৰণে গৈ আছে গতিকে ইয়াৰ কাৰণে কিমানখিনি কষ্ট স্বীকাৰ কৰিব লগা হৈছে বা কিমানখিনি আপোনালোকে ত্যাগ স্বীকাৰ কৰিব লগা হৈছে কষ্টটো আপোনালোকে মানে ক'লেই শেষ নহয় আমি দিন ৰাতি মানে ধৰি লওক আমি পেপাৰ ৱৰ্ক কৰি আছোঁ তাৰপিছত আমি বিভিন্ন জিলাত আমি বা বিভিন্ন ৰাজ্যত আমি টেলিফোনিক আমি আমাৰ নিমন্ত্ৰণবিলাক দি আছোঁ ডকুমেণ্টছবিলাক পঠাই আছোঁ তেখেতসকলক বা তেখেতক ফ'ল' আপ কৰি আছোঁ কেতিয়া আহিব কেনেকৈ আহিব গতিকে তেখেতসকলেও মানে সুন্দৰকৈ আমাক লিষ্টবিলাক পঠাইছে মানে উৎসাহিত হৈছে যে কুম্ফু খেলিম মানে ধৰক কষ্ট তেনেকৈ কৰি আছোঁ আৰু ধৰি লওক মানে চাৰ্টিফিকেট বেনাৰ মেডেল এইবিলাকতো আমি দিবই লাগিব ট্ৰফিবিলাক দিব লাগিব বেষ্ট টিম থাকিব ফাৰ্ষ্ট বেষ্ট টিম ছেকেণ্ড বেষ্ট টিম থাৰ্ড বেষ্ট টিম বেষ্ট ফাইটাৰ থাকিব চাব জুনিয়ৰ শাখাতো থাকিব মানে ধৰক জুনিয়ৰ শাখাত থাকিব ছিনিয়ৰ শাখাত থাকিব ল'ৰা ছোৱালী উভয় থাকিব গতিকে এই বিভিন্ন সেই প্ৰাইজবিলাক ধৰক গোটেইবিলাক আমি অৰ্ডাৰ কৰিব লগা হৈছে সেইবিলাক আমি আনিব লাগিব লগতে টেকনিকেল সকলৰ বিভাগীয় আমাৰ কৰ্তৃপক্ষই ধৰক ক'ত থকা মিলাৰ জেগাবিলাক মানে ধৰক আমি ডিছকাশ্যন মানে কৰিছোঁ সেইমতে তেখেতসকলে যায় তাত মানে ধৰক মানে লিখিত দিব লগা হৈছে আবেদন কৰিব লগা হৈছে সেই মৰ্মে আমি তাত মানে ধৰক আমাৰ এডভান্স টকা অলপ দিব লগাও হৈছে এছ'চিয়েশ্যনৰ ফাণ্ডৰ পৰা আৰু ধৰি লওক আমি ৰাজ্যৰ 2জন আমাৰ ভাল গণ্যমান্য ব্যক্তি যে আমাৰ শুভাকাংক্ষী আছে তেখেতসকলৰ পৰা সাহায্যৰ কাৰণেও আমি আবেদন জনাইছোঁ আমি আশাবাদী তেখেতসকলে আমাক সহায় সহযোগিতা কৰিব এনেকৈ আমি মানে লাগি আছোঁ আৰু খেলখন মানে সফল কৰাৰ কাৰণে আৰু এই চেম্পিয়নশ্বিপত যোনে ধৰি লওক গ'ল্ড মেডেল পালে বা চিলভাৰ মেডেল পালে তেখেতসকলে কেনেকুৱা ধৰণৰ মঞ্চ লাভ কৰিব পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে যি গ'ল্ড চিলভাৰ বা এনেকুৱা মেডেল পালে তেখেতসকলক আমি মানে ধৰি লওক আৰু কুম্ফুৰ এনেকুৱা আমাৰ কুম্ফুৰ ল'ৰা ছোৱালী যিটো ক'লোঁ
কুমফু বুলি দেখিলে ডিফেন্সতে হওক বা বিভিন্ন হেৰিতে হওক এটা বহুত সন্মান বা ৰেচপেক্ট পায় ফাৰ্ষ্ট কথা আপোনাৰ যেতিয়া তেখেতসকলে এটা গ'ল্ড মেডেলিষ্ট বা চিলভাৰ মেডেলিষ্ট বুলি যে প্ৰচাৰিত হয় তেখেতসকলক খুব সুন্দৰকৈ নিজৰ নিজৰ জিলাবিলাকত সম্বৰ্ধনা দিয়ে বা তেখেতসকল এটা মানে ভাল সমৰ কলাবিদ বুলি পৰিচিত হয় এনেকৈ আৰু সেই চাৰ্টিফিকেটবিলাকো ধৰক কুমফুৰ মানে এনেকুৱা নহয় যে তাৰ মূল্য নাই মূল্য আছে আমি নিজে দেখিছোঁ যেতিয়া ধৰক চাৰ্টিফিকেটখনটো দেখাব এখন প্ৰমাণপত্ৰ তেতিয়া তেওঁৰ মেইন থিং হ'ল আপোনাৰ তেওঁ কিদৰে মানে নিজক প্ৰতিষ্ঠা কৰিব লাগিব যেনেকৈ চাকৰি এটা ডিফেন্সৰ কৰিব গ'লে আপোনাৰ কি হয় তেওঁ দৌৰিব লাগিবই তেওঁ যে ধৰক মই বোলে ৰিকগনাইজ খেলি আহিছোঁ মোক চাকৰিটো দিয়ক নিদিব তেওঁ ফৰ্ম ফিল আপ কৰিব লাগিব দৌৰিব লাগিব বা তেওঁ ইণ্টাৰভিউত তেওঁ যাব তেওঁ যদি ফিজিকেলি ফিট নাথাকে বা সেই নাথাকে তেতিয়া কেতিয়াও চাকৰিটো নাপায় তো ঠিক তদাৰূপ তাৰমানে কুমফুত এনেকুৱাকৈ আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলক মানে প্ৰস্তুত কৰা যায় ষ্টাৰ্টিঙৰ পৰা শিকোৱা যায় তেওঁ যিকোনো মাৰ্চেল আৰ্ট তেওঁ খেলিব পাৰে মই এইখিনি কথা যে এনে কোৱা নাই মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আৰু আমাৰ ছাৰসকলে সকলোৱে জানে যে এই তাহানিৰে আমাৰ যে ভাৰতৰে এই কুমফুটো ইয়াৰ পৰা গৈ চাইনাই লৈছিলে বা এতিয়াও আমাৰ ইয়াতে প্ৰচলিত হৈ আছে আৰু এতিয়া কুমফুৰ বিভিন্ন গেম আহিছে কিন্তু এটা সমৰ কলা ৰজা বুলি কওঁ আমি আমাক ছাৰসকলে কৈছিলে বা আমিও নিজে জানো ষ্টাডি কৰিছোঁ কুমফু মানে কিং অফ মাৰ্চেল আৰ্ট গতিকে কুমফুৰ দ্বাৰাইদি ধৰক নিজৰ ফিটনেছ বা নিজৰ মানে যিটো আপোনাৰ ধৰক মানে নিজৰ চেল্ফ ডিফেন্সৰ পৰা লগতে আপোনাৰ ব্যৱহাৰ পাতি মানে শিক্ষা দীক্ষা বহুত ধুনীয়া এটা নিজৰ বডি লেংগুৱেজ বা ভাল এটা মানে মানুহ হ'বলৈ শিকায় মানে আমাৰ কুমফুৱে সেইদৰে তেখেতসকলে ভাল এটা সন্মান পায় আৰু বহুখিনি তেওঁ ভৱিষ্যতলৈকে কুমফুৰ দ্বাৰাইদি ধৰক আগুৱাই যাব পাৰিব বুলি মই আশাবাদী আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে হয়তো আৰম্ভ হৈছে কিদৰে আৰম্ভ হৈছে অফলাইন নে অনলাইন আৰম্ভ হৈছে আৰু কিবা ৰেজিষ্ট্ৰেশ্যন ফিজ ৰাখিছে নেকি আপোনালোকে এতিয়া আমি অফলাইনে চলি আছে আৰু অনলাইনো চলি আছে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আমি বিভিন্ন ডকুমেণ্টছবিলাক পঠাই দিছোঁ গোটেই ৰাজ্যৰ মানে যিবিলাক জেনেৰেল ছেক্ৰেটাৰী থাকে বা অৰ্গেনাইজিং ছেক্ৰেটাৰী ট্ৰেজাৰাৰ থাকে সম্পাদক সভাপতি সকলোকে পঠাই দিছোঁ আৰু তেখেতসকলে ইতিমধ্যে আমাক নামবিলাক পঠাইছে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে প্ৰচেছবিলাক আৰম্ভ কৰি দিছে আৰু মানে ধৰক সেই যোগেদি আমি কামবিলাক আমাৰ চলি আছে আৰু ফিজ এটা আমাৰ নমিনেল এমাউণ্ট ধৰক এতিয়া মানে ধৰক আমি চব খেলতে ফিজ আছে আমাৰ এইটো আপুনি গম পায় আপোনাৰ আপুনি বিভিন্ন খেলৰ লগত জড়িত চব আমি এটা নমিনেল ফিজ অনলি মানে ধৰি লওক 2500 আমি এটা ফিজ ৰাখিছোঁ মানে আৰু তেখেতক থকা খোৱা ভাল হোটেলত ব্যৱস্থা দিয়াৰ কাৰণে 3 দিন আমি ধৰক তেখেতক মানে তেখেতলোকক ছাত্ৰ ছাত্ৰী উভয় প্ৰশিক্ষকসকলক আমি ডিনাৰ ব্ৰেকফাষ্ট ধৰক লাঞ্চ আমি গোটেইখিনি আগবঢ়াম লগতে আমাৰ প্ৰশিক্ষকসকলকো আমি যি খেল পৰিচালনা কৰি থাকোঁ তেখেতসকলক খোৱা লোৱা দি থাকিব লাগিব বা তেখেতসকলক বিভিন্ন বস্তু আমি যোগান ধৰোঁ যেনেকৈ ধৰক মানে ধৰক টি চাৰ্টবিলাক দিওঁ আমি বা ধৰক টাই দিওঁ বেজ দিওঁ মানে বহুত খৰচা থাকে আৰু বোলে গতিকে আমি এটা নমিনেল ফিজ দিওঁ তাৰ পৰা আমি মানে কি কৰোঁ ধৰক তেখেতসকলক আমি এই যে প্ৰশিক্ষকসকলক আমি এটা মানে ডিএটিও আমি এটা মানে তেখেতসকলক আমি দি দিওঁ মানে তেখেতসকলে কষ্ট কৰি আহিছে আমাৰ মানে এটা নিয়ম আছে কুমফুৰ আমি তেখেতক আহিলে আমি তেখেতক সন্মান দিওঁ মানে ধৰক আপুনি আহিলে এটা আপোনাক এটা হাত খৰচ এটা আমি দি পঠাওঁ মানে তেখেতসকলক তেখেতসকলে আহিছে কষ্ট কৰি ইমান দূৰৰ পৰা আহিছে এটা সন্মান আমি বৰঙণি এটা আগবঢ়াওঁ আপোনাৰ ওচৰলৈ মই আকৌ আহি মই এই মুহূৰ্তত যাব বিচাৰিছোঁ শিফু শংকৰ দত্তৰ দেৱৰ ওচৰলৈ তেখেত হ'ল ৰাজ্যিক সমিতিৰ লগতে উদযাপন সমিতিৰ টেকনিকেল চেয়াৰমেন আপোনাক মই স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ যিহেতু ৰাষ্ট্ৰীয় কুমফু চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে গতিকে আপুনি উদযাপন সমিতিৰ লগতে ৰাজ্যিক সমিতিৰ টেকনিকেল চেয়াৰমেন হিচাপে আছে গতিকে টেকনিকেল কেনেকুৱাখিনি কথা থাকিব এই ৰাজ্যিক প্ৰতিযোগিতাত প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমি কুমফু কৰোঁ আমি গোটেই ভাৰতবৰ্ষত আমি কুমফু কৰোঁ আৰু কুমফু এটা এনেকুৱা মাৰ্চেল আৰ্ট যিটো মানে পৃথিৱীৰ প্ৰাচীনতম মাৰ্চেল আৰ্ট আৰু কুমফুটো আপোনাৰ আমি যদি কওঁ চেল্ফ ডিফেন্স আৰ্ট বুলি ক'লে কুমফুটো কওঁ কিয় আপোনাৰ কুমফুটো হ'ল চেল্ফ ডিফেন্স ফুল কণ্টেক্ট আৰু বেলেগ বেলেগ মাৰ্চেল আৰ্ট আছে কিন্তু তেওঁলোকৰ চেল্ফ ডিফেন্স আৰ্ট বুলি আমি ক'ব নোৱাৰোঁ কাৰণটো কি আমি কুমফুটো হ'ল ফুল কণ্টেক্ট গেম আৰু বেলেগ মাৰ্চেল আৰ্টবোৰ ছেমি কণ্টেক্ট গেম আৰু ছেমি কণ্টেক্টৰে কেতিয়াও চেল্ফ ডিফেন্স নহয় আমি কুমফুটো আমি সেইকাৰণে আমি গৰ্বিত যে আমি কুমফু কৰোঁ আৰু কুমফুটো ফুল কণ্টেক্ট গেম কাৰণে আমি গৰ্বিত আৰু যি কুমফুটো এতিয়া পৰ্যায়ক্ৰমে আপোনাৰ ৰিকগনাইজৰ ফালে গৈ আছে আমাৰ কুমফু ইভেণ্ট অলৰেডি অলিম্পিকত আহিছে আমি আশাত আছোঁ যে পৰৱৰ্তী পৰ্যায়ত আমাৰ যিমানবোৰ কুমফু আছে কুমফু বহুতকেইটা কুমফু ভাগ আছে এটা সময়ত গোটেইখিনি কুমফুৱে স্পৰ্টছত অলিম্পিকৰ লগত জড়িত হৈ যাব আমি জানো আৰু এতিয়া আমি সেয়া আমি এতিয়া মানে কুমফুটোক ডেভেলপ কৰিবৰ কাৰণে আৰু কুমফুতে যে বহুতখিনি নলেজ আছে বা কুমফু আমি বহুত ধৰণৰ আমি আত্মৰক্ষাৰ পৰা আৰম্ভ কৰি জীৱন ধাৰণৰ আমি বহুত ধৰণৰ আমি কৌশল আমি শিকাওঁ
এজন ল'ৰা ছোৱালী যদি আমি বেমাৰো হৈ যায় বেমাৰটো কেনেকৈ ভাল কৰে আমি সেইটোও আমি ট্ৰেইনিং দিওঁ আমি মাৰ্চেল আৰ্টৰ য়োগা ট্ৰেইনিং দিওঁ আমি ধ্যান প্ৰক্ৰিয়া যিটো আমি মেডিটেশ্যন য়োগাৰ পৰা আৰম্ভ কৰি ফিজিকেল ফিটনেছ কেনেকৈ ৰাখিব ন কেনেকৈ যিটো চি এনাৰ্জি গৈ যিটো আমাৰ যিটো আমি মাৰ্চেল আৰ্টৰ আমাৰ যিটো চি এনাৰ্জি যিটো আমি ডণ্টিনত আমাৰ যিটো এনাৰ্জি জমা থাকে যিটো আমি আমাৰ য'ত যিটো ডণ্টিনত আমাৰ এনাৰ্জি ষ্ট'ৰ হয় সেই ষ্ট'ৰ এনাৰ্জিটো আমি কেনেকৈ বাহিৰত ওলাই আমি অপনেণ্টৰ পৰা ফ'ৰ্চ ইউজ কৰিব পাৰোঁ সেই চি এনাৰ্জিটো আমি বিষয়ে আমি ডেভেলপ কৰা শিকাওঁ সেই তাৰ বিষয়ে আমি সেই বস্তুখিনি কিন্তু বেলেগ মাৰ্চেল আৰ্টত নাই সেইকাৰণে আমি গৰ্বিত যে কম্ফুটো আমি কম্ফু শিকাই আছোঁ সেইকাৰণে কম্ফুৰ যোনখিনি ল'ৰা ছোৱালী কম্ফুত জড়িত আছে তেওঁলোকে বেলেগ মাৰ্চেল আৰ্টত নাযায় কিছুমানে ধৰক গৈছে যদিও এই খন্তেকীয়া লাভালাম্বৰ পৰা গৈছে কিন্তু এতিয়া মই মাৰ্চেল আৰ্ট শিকাইছোঁ এতিয়া কাৰাটেৰ বহুত ষ্টুডেণ্ট মোৰ তাত আহিছে কাৰাটেৰ মাষ্টাৰ আহিছে মোৰ শিকি আছে কিন্তু তেওঁলোকে চাইছে কম্ফুত কি আছে কম্ফুক যিটো আছে সেইটো বেলেগ মাৰ্চেল আৰ্টত নাই সেইকাৰণে আমি গৰ্বিত যে আমি কম্ফু কৰাই আছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত কম্ফুটো এটা সময়ত সকলোৰ আগত আহি যাব কিয় চেল্ফ ডিফেন্স যদি লাগে কম্ফু শিকিব লাগিব আৰু বেলেগ মাৰ্চেল আৰ্ট কৰিলে চেল্ফ ডিফেন্স নহয় কিয় আমি অকল এটাই মাৰ্চেল আৰ্ট কম্ফু এইটোৱে হ'ল যিটো ফুল কণ্টেক্ট গেম আছে এই ফুল কণ্টেক্ট কাৰণেই আপোনাৰ অলিম্পিক এছ'চিয়েশ্যনে মানে আপোনাৰ ৰিকগনাইজ কৰিব অলপ অসুবিধা পাইছে যে ফুল কণ্টেক্ট গেম বা ল'ৰা ছোৱালী ইনজৰ হয় সেইটো কাৰণে যিহেতু আপুনি টেকনিকেল চেয়াৰমেন হিচাপে আছে এই প্ৰতিযোগিতাত বা আপুনি ৰাজ্যিক সমিতিৰ টেকনিকেল চেয়াৰমেন হিচাপে আছে গতিকে কেনেকুৱাখিনি দায়িত্ব আপুনি পালন কৰিব লাগে গতিকে আপোনাৰ গধুৰ দায়িত্ব আহি পৰিছে আপোনাৰ ওপৰত না চাওক এতিয়া আমাৰ খেলখিনি যিখিনি ছিষ্টেমত আমি এতিয়া লাহে লাহে গৈছোঁ যে অলিম্পিকৰ নিয়মবোৰৰ মাজত আমি আহিব ওলাইছোঁ এতিয়া সেইকাৰণে আমি অলিম্পিকৰ যিখিনি নিয়ম ফ'ল' কৰি আমি এই খেলখিনি আমি পৰিচালনা কৰি আছোঁ এতিয়া যেনেকৈ অলিম্পিকত যেনেকৈ ধৰণৰ মেডেল দিয়া যিটো ৱেইট কেটেগৰী যেনেকৈ ধৰক আপোনাৰ জুনিয়ৰ ছাব জুনিয়ৰ যেনেকৈ অলিম্পিকত আপোনাৰ বেছিকৈ মেডেল যেনে 3 কিলো ডিফাৰেঞ্চত গেম হৈ আছে তো আমিও তেনেকৈ ধৰণৰ আমি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ যাতে আমিও যাতে অলিম্পিকৰ আমি যদি সোমোৱাৰ লগে লগে যাতে আমাৰ ল'ৰা ছোৱালীৰ অসুবিধা নহয় যে অলিম্পিকত আমাৰ ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিবৰ কাৰণে আমি সেই অলিম্পিকৰ ৰুলখিনি আমি ফ'ল' কৰি আমি এই গেমটো আমি পাতিব ওলাইছোঁ যিহেতু বিভিন্ন ৰাজ্যত এই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ হৈ আহিছে গতিকে এবাৰ অসমত আপোনালোকে পাতিবৰ কাৰণে গৈ আছে 8ম সংখ্যক ৰাষ্ট্ৰীয় কুম্ফু প্ৰতিযোগিতা গতিকে এই প্ৰতিযোগিতাত নতুনত্ব কি থাকিব নতুনত্ব আপোনাৰ চাওক আমি যিখিনি ল'ৰা ছোৱালী বাহিৰৰ পৰা আহিব এতিয়া কম্ফুৰ ধৰক বহুতে নাজানে কম্ফুৰ একচুৱেলি কম্ফুত কি আছে আমি সেইখিনি দেখাব খোজোঁ যে একচুৱেল কম্ফুটো কি একচুৱেলি যি ট্ৰেডিশ্যনেল মাৰ্চেল আৰ্টটো আমি আজি ইয়াতে আমাৰ ইয়াতে ডেমনষ্ট্ৰেশ্যন হ'ব প্লাছ আমাৰ যিখিনি কাটা বুলি কয় সেইখিনি আমি শ্ব' কৰিম তেতিয়া আমাৰ তাতে গম পাব যে গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকটা ষ্টেটে গম পাব যে সমৰ কলাৰ একচুৱেলি কম্ফুটো কি আমি সেইটো আমি ইয়াত এইবাৰ আমি প্লেচ কৰিব চেষ্টা কৰিছোঁ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ উদযাপন সমিতিৰ ৱৰ্কিং প্ৰেচিডেণ্ট তেখেত হ'ল চিফু নাইচ বৰা আপোনাক স্বাগতম জনাইছোঁ যিহেতু আপুনি 80 দশকৰ পৰাই আপুনি এই সমৰ কলা ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ত এখন কুম্ফু চেম্পিয়নশ্বিপ পাতিবৰ কাৰণে গৈ আছে আপোনালোক গতিকে কিদৰে প্ৰস্তুতি চলাইছে কি ক'ব এই মুহূৰ্তত কেনেকুৱা অনুভৱ আপোনাৰ মই সমৰ কলাৰ বিষয়ে বা বৰ বিশেষ ক'ব নাযাওঁ আমাৰ বিজ্ঞ ব্যক্তি আছে আৰু বৰ্তমান অৱস্থাত মই চালোঁ যে সুদূৰ মণিপুৰৰ পৰা আহি আমাৰ গ্ৰেণ্ড মাষ্টাৰ চালাম টম্বা মাইতি ছাৰে আমাক হাত ধৰি শিকাইছিল 1982ত আমাৰ ছিনিয়ৰ এতিয়াও আছে মিষ্টাৰ গমে থাপা শিৱ থাপাৰ বাপেক আছে মই আছোঁ আমাৰ বিশেষ বেছি নাই আমাৰ পুৰণা বেষ্টৰ ভিতৰত বেছি নাই 8-10জন মানুহ আছোঁ আমি বিচাৰিছোঁ যে অসমখন যেনেকৈ মামাই যেনে হেমন্ত বিশ্ব শৰ্মাই যেনেকৈ ড্ৰাগমুক্ত কৰিব বিচাৰিছে আমি সমকলাৰ থ্ৰুৰে সমকলাৰ জৰিয়তে অসমখনত ড্ৰাগমুক্ত কৰিব বিচাৰিছোঁ মানে আজিকালি সৰু সৰু ল'ৰা ছোৱালী ড্ৰাগছ খায় চিগাৰেট গুটকা ষ্ট্ৰিং জাতীয় বস্তু খায় ড্ৰাগ আসক্ত হৈছে আমি সিহঁতক আজি মই এটা অনুষ্ঠান কৰিছোঁ মৌচিনা মাৰ্চেল আৰ্টৰ দ্বাৰা গাজাৰলে কৰিছে আমাৰ ৰাজকুমাৰে কৰিছে আমাৰ শংকৰ দত্তই কৰিছে গমে থাপাই কৰিছে তাৰমানে আমি বুজাব বিচাৰিছোঁ যে আমি এতিয়া সুস্থ আমি অসুস্থ নহয় মানসিক সুস্থ হ'বৰ কাৰণে শাৰীৰিক সুস্থ লাগিবই শাৰীৰিক সুস্থটো মানসিক সুস্থ আজি সমকলাৰ বিদৰ আমাৰ কামটো হ'ল আমি আছোঁ আমি নাথাকোঁ আমি যামগৈ আমি কিবা এটা দি যাওঁ আমি সমকলাখিনি আমাৰ সৰু ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মক যদি আমি দি যাব বিচাৰোঁ তেখেতলোকে আগুৱাই লৈ যাব আজি আজহাৰুল আমিনে অশেষ প্ৰচেষ্টা কৰি এটা অনুষ্ঠান জীয়াই ৰাখিছে কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন
তাক মোক সন্মানীয় এটা পদবী দিছে মই অসুস্থ মোক এটা সন্মানীয় পদবী দিছে চেয়াৰমেনশ্বিপত মোক দিছে এজ অধ্যক্ষ মই আছোঁ আৰু মই এই অফিচটো তেখেতলোকক এই কাম কৰিবৰ কাৰণে মই দিছোঁ মানে আশীৰ্বাদ স্বৰূপ বুলি ধৰিব লাগে যেতিয়ালৈকে মই আছোঁ মোৰ ফেমিলি আছে এই অফিচটো তেখেতলোকে ইউজ কৰিব আৰু মোৰ ফালৰ পৰা এইটো এটা সন্মান বুলি দিছোঁ সিহঁতক কাৰণ আজি এটা কথা আমাৰ বহুত কমফু দেখিছোঁ অফিচ নাই সমৰকলাবিধ আহি এটা বহাৰ জেগা নাই আজি আমি কি কৰি আছোঁ কি কৰা নাই আমি কাৰ্যক্ষেত্ৰত দেখাব বিচাৰিছোঁ বিকজ বাই দ্য 8 নেশ্যনেল গেমছ কুমফু নেশ্যনেল চেম্পিয়নশ্বিপৰ পৰা আমি দেখাব বিচাৰিছোঁ আমি কি আছোঁ আমি কি কৰিব বিচাৰিছোঁ আমি কি কৰিব গৈ আছোঁ আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি হেডছ অফ দিছোঁ তেওঁ ড্ৰাগছমুক্ত অসম কৰিব বিচাৰে আমিও বিচাৰিছোঁ আমিও তেওঁৰ সমান আমাৰ পাৱাৰ নাই কিন্তু আমি সমৰ কৰাৰ জৰিয়তে আজি আমিও ড্ৰাগমুক্ত অসম কৰিব বিচাৰিছোঁ আজি তেখেতক এটা বিনম্ৰ অনুৰোধ জনাওঁ স্কুলত কম্পালচৰি কৰি দিয়ক স্কুলত সমৰকলা কম্পালচৰি কৰি দিয়ক আমাৰ ল'ৰা আছে যদি তেখেতলোকে এপইণ্ট কৰিব পাৰে বা কণ্ট্ৰেকচুৱেল দি আছে কিন্তু পাৰ্মানেণ্ট কৰক যদি কৰিব বিচাৰে যদি অসমখনক গঢ়িব বিচাৰিছে অসমখনক সুস্থ কৰিব বিচাৰিছে পাৰ্মানেণ্ট দিলে কাৰণ হেল্থ ইজ ৱেল্থ মেণ্টেল বেলেঞ্চ ৰাখিব বিচাৰিছে আজি নতুন প্ৰজন্ম মোবাইলৰ প্ৰতি আসক্ত নতুন প্ৰজন্ম ক'ল্ড ড্ৰিংকছ ষ্ট্ৰিং বোলা বস্তু এটা খায় সেই ষ্ট্ৰিংটো খাব নিদিব তাত কেফেইন জাতীয় বস্তু থাকে ল'ৰা ছোৱালী মানসিক ভাৰাক্ৰান্ত হয় নিচাজাতীয় বস্তু মানে কি ক'ব নোৱাৰি ইটো দিলে গুটকা ফ্ৰী আমাৰ ল'ৰা ছোৱালীয়ে আজি যিমান আমি দেখিলোঁ সমৰকলাবিধে আজিলৈকে ড্ৰাগছৰ পৰা বহুত দূৰত মাদক দ্ৰব্যৰ পৰা বহুত দূৰত থাকে কিন্তু কথাটি মোৰ এটা অনুৰোধ এটাই যে আৰু এখন খেলা হ'ব গৈ আছে আমি প্ৰফেশ্যনেল বিধ নহয় আমি কাৰোৰ পৰা পইচা লৈ অনুদান লৈ আমি কাৰোবাক মেডেল দি বা চাৰ্টিফিকেট দি কিনে আমি গৌৰৱান্বিত হ'ব বিচৰা নাই আমি বিচাৰিছোঁ যাতে সমৰকলাটো কি বস্তু মানুহে জানিব লাগে যে এখন এটা প্লেটফৰ্ম দিব বিচাৰিছোঁ বাই দ্য নেশ্যনেল গেম জৰিয়তে সুদূৰ ভাৰতৰ মানে আমাৰ পুনেত আমাৰ ইণ্ডিয়াৰ বডিৰ প্ৰেচিডেণ্ট থাকে তেওঁ আমাক আদেশ দিছে আজল আমিন হ'ল জেনেৰেল ছেক্ৰেটাৰী আৰু মোক জনাইছে গোটেই কথা বতৰাখিনি জনাইছে আৰু আমাৰ প্ৰেচিডেণ্ট অসুস্থ বৰ্তমান ময়ো অসুস্থ কিন্তু সুস্থ আমি মানসিক সুস্থ এটা সময় আছিলে যে সমৰকলা বুলি ক'লে প্ৰথমলৈ আমাৰ মনলৈ আহিছিলে কুমফুটো গতিকে পূৰ্বৰ যিটো গৰিমা আছিলে বৰ্তমান সমূহ সেই গৰিমাটো অক্ষুণ্ণ আছিলে বুলি ভাবেনে নিশ্চয় আছে এটা কথা কি আছে ব্যৱসায় দৃষ্টিত কোনো চাব নালাগে আজি এটা গিভ এণ্ড টেক পলিচি এটা চবেই চলিব এটা মানুহে আনি ৰিচিপশ্যনত এটা ৰাখি ভালকৈ খোৱা বোৱা দি সন্মান দি পঠোৱাৰ পিছত এটা মানুহে এটা বিনিময় লয় সেইটো এটা অনুদান সেই অনুদানটো দিয়াৰ কাৰণটো এটাই যে আপোনালোকে এইটো কি গুৰু দক্ষিণা বুলি ধৰিব পাৰে সেইটো সেই অনুদানটো গুৰু দক্ষিণা বুলি ধৰিব পাৰে কাৰণ কিয় আজি যদি আমি গুৰু দক্ষিণা নলওঁ আমি কেনেকৈ একেলগে যেনেকৈ বুঢ়া আঙুলি কাটি দিছিলে আমিতো সেই বুঢ়া আঙুলি কাটিব নিবিচাৰোঁ নহয় কিন্তু তথাপি এটা অনুদান দিছে সেই নগণ্য অনুদানৰ দ্বাৰা আমি যিখিনি প্লেটফৰ্ম দিব পাৰোঁ আমি চবকে সন্তুষ্ট কৰিব বিচাৰোঁ কিছুমান অসন্তুষ্টও হ'ব পাৰে আৰু আমাৰ বিষয়ববীয়াসকলক মই এটা বিনম্ৰ অনুৰোধ আপোনালোকে ভুল নুবুজিব আহক আপোনালোক নেশ্যনেল গেমৰ কোঅপাৰেট কৰক কাৰণ আজি আপোনালোকৰ অবিহনে নেশ্যনেল গেমছখন হ'ব নোৱাৰে 2-4জন ব্যক্তিৰ দ্বাৰা নেশ্যনেল গেম হ'ব নোৱাৰে আপোনালোকৰ বিষয়ববীয়াসকল অসমৰ বিষয়ববীয়াসকলক হয় ভাৰতৰ বিষয়ববীয়াসকলক আপোনালোকৰ সহায় সহযোগ লাগিবই আপোনালোকে যদি মনত কিবা ভাৱ থাকে বেয়া ভাৱ থাকে কিবা ভাল ভাৱ থাকে আপুনি মোক জনাব আৰু আপোনালোকক মই বিনম্ৰ অনুৰোধ কৰিছোঁ আজি এটা কথা এখন অনুষ্ঠান হ'ব গৈছে 8 নেশ্যনেল গেমছ আজি আমাক অসমক দিছে অসমক প্ৰতিনিধিত্ব কৰিব দিছে কাইলৈ হয়তো নাগপুৰত হ'ব পাৰে পৰহিলৈ হয়তো কেলকাতাতো হ'ব পাৰে মোৰ বিনম্ৰ অনুৰোধ সকলোকে আপোনালোকে সহযোগিতা কৰক আৰু আপোনালোকৰ মিডিয়া পাৰ্চনক অশেষ ধন্যবাদ জনাইছোঁ মিষ্টাৰ বৰা গগৈ টিভি আপোনালোক আহিব লাগিব আমাক প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিব আপোনালোকৰ অবিহনে আমি জিৰ' আপোনালোক আহিবই লাগিব আপোনালোক আমন্ত্ৰণ জনালোঁ আমাৰ উদয় গোহাঁই ডাঙৰীয়া ছাৰ আৰু পুলিন্দা ছাৰ আজি আপোনালোকক মই গগৈ টিভিৰ দ্বাৰা
আপোনালোকক নিমন্ত্ৰণ দিছোঁ আমাৰ আজৰি আমি যাব আপোনালোকৰ ওচৰত মই অসুস্থ তথাপিও আপোনালোকক এই চেনেলৰ জৰিয়তে আপোনালোকক সন্মান জনাইছোঁ আপোনালোকে নিশ্চয় আহিব দেখা দিব এপাক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰিব কুম্ফু খেলুৱৈসকলে তেখেতলৈ উদ্দেশ্যে আপুনি জনাব বিচাৰিব শেষত কুম্ফুৰ এতিয়া আপোনালোকে আহক কুম্ফু শিকক বা কুম্ফু খেলক খেলি কুম্ফুৰ যিটো নিয়মাৱলী মানে সেইখিনি আপোনালোকে দেখিলেই গম পাব যে খেলি কুম্ফু খেলি কেনেকুৱা এটা মানে ভাল লাগে আৰু কেনেকুৱা ধুনীয়া নিয়মবিলাক আপোনালোকে শিকক গতিকে আমি সকলোকে মানে নিমন্ত্ৰণ দিছোঁ আৰু এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলৰ উদ্দেশ্যে কি ক'ব কৰিছিলোঁ কম্ফুৰ ফালৰ পৰা সেই ডেমনষ্ট্ৰেশ্যন আমাৰ কৰাৰ ডেমনষ্ট্ৰেশ্যন ভাল পাই অসম চৰকাৰে প্ৰায় 126জন আমাৰ কম্ফুৰ ল'ৰা ছোৱালীক ৰিকমেণ্ড কৰিছিলে আৰু সেই ল'ৰা ছোৱালীখিনি এতিয়া বৰ্তমান যিখিনি আপোনাৰ মুখ্যমন্ত্ৰীকে আৰম্ভ কৰি যিখিনি অসমৰ চৰকাৰৰ মন্ত্ৰী বিষয়া আছে তেওঁলোকৰ লগত পাৰ্চনেল ছিকিউৰিটি হিচাপে আমি তেওঁলোকক দেখা পাওঁ এতিয়াও আমি বিচাৰোঁ এইখন খেলৰ পৰা আমি বিচাৰোঁ যে যিটো পৰ্যায় শেষ হৈছিলে প্ৰায়ত আপোনাৰ আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তদেৱে যিটো এটা পদক্ষেপ লৈছিলে যাৰ পদক্ষেপৰ লগত আমি 126জনমান ল'ৰা ছোৱালী আমি কম্ফুৰ আমি জড়িত কৰিব সক্ষম হৈছিলোঁ এই আপোনাৰ এই অসম চৰকাৰৰ চাকৰিৰ আমি এতিয়া আশা কৰিছোঁ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমি এই খেলখন আমন্ত্ৰণ জনাম আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ তো অসমৰ মুখ্যমন্ত্ৰী আমি এইটো জনাম যে যিটো পৰ্যায়ৰ আপোনালোকে মানে প্ৰয়াত প্ৰধান মুখ্যমন্ত্ৰী তেওঁলোকে যিটো পদক্ষেপ দিছিলে আমাক কুম্ফুৰ বিষয়ে আপুনি দিয়ক আৰু আমাৰ যিখিনি অসমৰ যিখিনি ল'ৰা ছোৱালী খেলিব যাতে সেইখিনি ল'ৰা ছোৱালীক যাতে সংস্থাপন দিব পাৰে এই নেশ্যনেল গেমৰ অসমৰ যিখিনি খেলুৱৈখিনি আমি সেইটো তেওঁলোকৰ আমি অনুৰোধ জনাম আৰু আমি জানো তেওঁ বলিষ্ঠ আপোনাৰ নেতা আৰু কম্ফুৰ লগত তেওঁ বহুত আগৰ পৰা কম্ফুৰ বিষয়ে জানে বা আমাৰ কম্ফুৰ আমি অৰ্গেনাইজ কৰা খেলবোৰত তেওঁ বহুতখন খেলত তেওঁ আহিছেও আৰু তেওঁ সহায় কৰিম বুলি কৈছে আমাৰ আশা আছে তেখেতে যদি আহে আমাৰ খেলখনত আমি এই মেডেল পোৱা ল'ৰা ছোৱালীখিনিক হয়তো আমি সংস্থাপন দিব সক্ষম হ'ম আমাৰ সেইটোৱে আশা আমি মুখ্যমন্ত্ৰীৰ ওচৰত সেইটো আশা কৰিম ধন্যবাদ নিশ্চয়কৈ আপোনালোকৰ এই আহ্বান নিশ্চয়কৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুনিব শেষত মই তিনিগৰাকী বিশিষ্ট ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মূলত উপস্থিত আছিলে আজহাৰুল আমিন লগতে উপস্থিত আছিলে চিফু নাইচ বৰা লগতে উপস্থিত আছিলে চিফু শংকৰ দত্ত ডাঙৰীয়া আমি আপোনালোকক জনালোঁ যিহেতু অহা 25, 26, 27 মে'ত নেহেৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত হ'বলৈ গৈ আছে 8ম সংখ্যক ৰাষ্ট্ৰীয় কুম্ফু প্ৰতিযোগিতা আমি আশা কৰিম তেখেতসকলে যি উদ্দেশ্য আৰু আদৰ্শ আগত লৈ পেলাই এই প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ আগবাঢ়িছে সেই সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় চাই থাকিব গগৌজ পচিনী ধন্যবাদ